আভ্যন্তৰীণ অন্তকণ্ডলত অভ্যস্ত ৰাজ্যিক বিজেপি ক্ষমতা কেন্দ্ৰিক যুঁজ চলিছে ৰাজ্যিক বিজেপিৰ ভিতৰচলা গাদীৰ মুখত কুটিল ৰাজনীতিত নামিছে মুখ্যমন্ত্ৰী সৰ্বানন্দৰ ৰাজনৈতিক কেৰিয়াৰ ধ্বংস কৰিবলৈ উঠি পৰি লাগিছে হিমন্ত এণ্ড কোম্পানী ২৬ বিধানসভা নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই যেন শাসক বিৰোধী উভয় পক্ষৰ মাজতেই আৰম্ভ হৈছে আক্ৰমণ তথা প্ৰত্যাক্ৰমণ শাসক বিৰোধীৰ কথাৰে বানেৰে গৰম হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি শেহতীয়াকৈ পুনৰবাৰ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ মুখত পুনৰ উচ্চাৰিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰসংগ দিল্লীৰ পৰা মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে হুংকাৰ সাংসদ গৌৰৱ গগৈৰ মুখ্যমন্ত্ৰীক আক্ৰমণৰ লক্ষ্য কৰি সাংসদ গৌৰৱৰ মন্তব্য অসম বিজেপিৰ ভিতৰচৰা সম্পত্তিৰ সাংঘাতিক ধৰণে আভ্যন্তৰীণ কণ্ডলত জৰ্জৰিত নিজ দলৰ ভিতৰত চলি থকা এই তীব্ৰ আভ্যন্তৰীণ সংঘাত তেওঁলোকে লুকুৱাবলৈহে বিচাৰিছে সেই সংঘাত হৈছে হিমন্ত বিশ্ব শৰ্মা আৰু সৰ্বানন্দ সোণোৱালৰ মাজৰ ক্ষমতাকেন্দ্ৰিক সংঘাত আমি সকলো বিৰোধী দল একত্ৰিত হৈছোঁ হিমন্ত বিশ্ব শৰ্মাৰ ভয় ভাবুকি আৰু দুৰ্নীতি লুণ্ঠনৰ ৰাজনীতিৰ ধাৰাক শেষ কৰিবলৈ আনহাতে হিমন্ত বিশ্ব শৰ্মা এণ্ড কোম্পানী একত্ৰিত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাজনৈতিকভাৱে শেষ কৰিবলৈ ইয়াৰ লগতে সাংসদ গৌৰৱ গগৈৰ মন্তব্য সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ অস্তিত্ব প্ৰায় নাইকিয়া কৰি দিয়া হৈছে অৱশ্যে এয়াই তেওঁলোকৰ দলীয় আভ্যন্তৰীণ বিষয় তাত আমাৰ ক'বলগীয়া নাই কিন্তু নিজে কাছৰ ঘৰত থাকি আনৰ ঘৰলৈ শিলগুটি মৰা দেখিহে ক'বলৈ বাধ্য হৈছোঁ মই জানিবলৈ বিচাৰোঁ যে বিজেপি দলৰ ভিতৰত কি হৈ আছে আৰু কিয় বিজেপি দল আজিৰ তাৰিখত নিজৰ দলৰ কথাবোৰ লুকাবলৈ বিচাৰে ৰাজনীতি হৈ আছেতো আৰু নিজৰ দলৰ কিছু আন্তৰিক তেওঁলোকৰ সংঘাত লুকাবলৈ বিচাৰে কি সংঘাত যে আমি সকলোৱে একত্ৰিত হৈছোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰাজনৈতিকভাৱে শেষ কৰিবলৈ আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এণ্ড কোম্পানী একত্ৰিত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক ৰাজনৈতিকভাৱে শেষ কৰিবলৈ আমি গম পোৱা নাই কি হৈ আছে আমি দেখা নাই কি হৈ আছে উজনি অসমত গ'লেই ডিব্ৰুগড়ত গৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া সভা কৰে সভাত ভাগ লয় কিন্তু লগত সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক নলয় এটা পিছত এটা প্ৰস্তাৱ নিজৰ মুখেদি ঘোষণা কৰে কিন্তু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া দিনত উজনি অসমত তিনিচুকীয়া ডিষ্ট্ৰিক্টত ডিব্ৰুগড় জিলাত যিখিনি সেই সময়ত নিজৰ চৰকাৰ দিনত ঘোষণা কৰিলে এটাও ওপৰত তেওঁ কাম নকৰে খবৰ ল'ব উজনি অসমৰ আপোনালোকে এটা দীঘলীয়া তালিকা আছে যে এইখিনি কথা সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ঘোষণা কৰিলে স্পৰ্টছ ইউনিভাৰ্চিটিৰ পৰা কলেজৰ কথা ক'লে কিন্তু এটাও ওপৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া একশ্যন লোৱা নাই উজনি অসমত গ'লে তেখেতক নলয় আৰু অলপ দিন আগতে আমি দেখা পালোঁ ডিব্ৰুগড়ত তেওঁলোকৰ জিলা সমিতিৰ মাজত এতিয়াও সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ স্থান নাই নাম নাই চেহেৰাটোৱে নাইকিয়া কৰি দিছে আৰু এতিয়া একে মৰিয়নীত আমি দেখা পাইছোঁ মৰিয়নীত কেনেদৰে স্থানীয় বিধায়কে প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক এতিয়া পাহৰিয়ে গৈছে এতিয়া সৰ্বানন্দ সোণোৱাল বিজেপি দলৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে নন এণ্টিটি অস্তিত্ব নাইকিয়া কৰি দিছে মই ইমান তেওঁলোকৰ ভিতৰৰ দলৰ মই ইমান ক'বলৈ নিবিচাৰোঁ কিন্তু ক'ৰবাত মই নিজে মোৰ ওপৰত ক'ৰবাত আঘাত পৰিছে আমাৰ মানুহৰ ওপৰত ক'ৰবাত আঘাত পৰিছে যেন লাগে সেইকাৰণে এইখিনি কথা কৈছোঁ আৰু এইখিনি কথা তেওঁলোকে লুকাবলৈ বিচাৰে আজিৰ তাৰিখত বিজেপি দলৰ ভিতৰত কিছুদিনৰ পৰা এটা বিশেষ তেওঁলোকক নিৰ্দেশ দিয়া গৈছে কি যদি তোমালোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক কাষ চাপিবলৈ বিচৰা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদ বিচাৰা তেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক তেওঁৰ নামটো নল'বা
তেওঁ চেহেৰাটো নেদেখাবা, তেওঁ কিছু মঞ্চত নিমন্ত্ৰণ নজনাবা। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ওচৰত যোৱা বাবে এটা টাৰ্মছ এণ্ড কণ্ডিশ্যন হৈ গ'ল যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নামটো ল'ব নালাগে, চেহেৰাটো দেখাব নালাগে, প্ৰচাৰ কৰিব নালাগে, সভালৈ মাতিব নালাগে। এইখিনি যে হৈ আছে, মই ভাবোঁ এইখিনি কথা অলপ বাস্তৱ, জৰুৰী, অসমৰ মানুহৰ মাজত চৰ্চা হোৱাটো উচিত। এতিয়া প্ৰশ্ন হয়, সঁচাকৈ সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ মাজত আৰম্ভ হৈছে নেকি ক্ষমতা কেন্দ্ৰিক যুঁজ? বিজেপিত নিজৰ আধিপত্য সাব্যস্ত কৰিব বিচাৰিছে নেকি মুখ্যমন্ত্ৰীয়ে? সেই সময়ত হ'ব লক্ষণীয়। নিউজ ৰিপৰ্ট NG Live।